কোভিড সৃষ্ট পৰিৱেশৰ পিছত প্ৰথমখন এইখন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা বোথ ফিজিকেলি এণ্ড ভাৰ্চুৱেলি অনুষ্ঠিত হ'ব দিল্লীৰ NDMC অডিটৰিয়ামত কিছু সময় পিছতে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি উপস্থিত হ'ব ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়া উপস্থিত হ'ব আমাৰ যিবিলাক জ্যেষ্ঠ নেতৃবৃন্দ আছে জ্যেষ্ঠ নেতৃবৃন্দ উপস্থিত হ'ব ইয়াৰ লগে লগে আমাৰ যি কেন্দ্ৰীয় যি আমাৰ পদাধিকাৰী আছে আৰু লগতে ৰাজ্যসমূহৰ প্ৰভাৰী আৰু সহপ্ৰভাৰীসকল আৰু কেন্দ্ৰীয় মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰীসকল যিসকল অপেক্ষিত তেওঁলোক এই সভাত উপস্থিত থাকিব আমাৰ সাংগঠনিক বিভিন্ন দিশত বিশেষকৈ সশক্ত মণ্ডল সক্ৰিয় বুথ আৰু পৃষ্ঠা প্ৰমুখৰ নিযুক্তি এই বিষয়ত আমাৰ আগন্তুক দিনত কি ধৰণে সংগঠন তৃণমূল পৰ্যায়ত অধিক শক্তিশালী কৰিব পৰা যায় সেই সন্দৰ্ভত বিস্তৃত চৰ্চা হ'ব ইয়াৰ লগে লগে আগন্তুক যি 5খন ৰাজ্যৰ নিৰ্বাচন উত্তৰ প্ৰদেশ উত্তৰাখণ্ড গোৱা মণিপুৰ আৰু আমাৰ পাঞ্জাব এই 5খন ৰাজ্যৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভতো এই সভাত বিস্তৃতভাৱে আলোচনা হ'ব উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন দিশত আমি সাংগঠনিক দিশ আমাৰ ৰাজনৈতিক পৰিদৃশ্য এইবিলাক বিষয়তো এই বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা হ'ব।